নমস্কাৰ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে, তো ময়ো ভালে আছো। এটা কথা কি জানেনে, জীৱনত মানে সকলো বস্তুৰে মালিক থকাটো প্ৰয়োজন, অত্যন্তই প্ৰয়োজন। মালিকবিহীন বস্তু কোনো এই জীৱনত অস্তিত্ব নাই। কিয়নো মালিকবিহীন জীৱন নৌকাবিহীন নাৱৰ নিচিনা। এইটো কিয় কৈছো জানেনে? এটা মই সৰু কাহিনী কৈছো, শুনক। এখন জংগলৰ মাজত এটা বাঘে বিচৰণ কৰি আছিলে, আৰু সেই জংগলখনতে এজনী গৰুৱে তাতে ঘাঁহ খাই আছিল। আৰু সেই গৰুজনীক হঠাতে বাঘটোৱে দেখা পালে, আৰু দেখা পোৱাৰ লগে লগে বাঘটোৱে সেই গৰুজনীক খাবৰ কাৰণে আগুৱাই আহিল। আৰু তেতিয়া গৰুজনীয়ে পিছফালে চাওঁতে সেই বাঘটোক দেখা পালে, আৰু ভয়তে সেই গৰুজনীয়ে দৌৰিবলৈ ধৰিলে। নিজৰ জীৱনৰ স্বাৰ্থত সেই গৰুজনীয়ে দৌৰি দৌৰি আগে আগে দৌৰি আছে, আৰু পিছে পিছে বাঘটোৱে খেদি আছে। আৰু এটা সময়ত সেই গৰুজনীয়ে এটা নিজৰ জীৱনক হাৰ মানিবলৈ প্ৰস্তুত হ'ল, আৰু তেতিয়া গৰুজনীয়ে ভাবিলে যে আজি মোৰ মৃত্যু নিশ্চিত, আজি মোক বাঘে নিশ্চয়, আজি মই বাঘৰ হাতত মৰণ আছে, গতিকে মই আজি মৰিব লাগিব। আৰু তেতিয়া সেই গৰুটোৱে এটা সময়ত হাৰ মানিলে, আৰু মানি কিনে তেওঁ এই গৰুটোৱে ওচৰত এটা পুখুৰী আছিলে, পুখুৰীটোতে জাপ দি দিলে। আৰু জাপ দিয়াৰ লগে লগে সেই গৰুটো জাপ দিয়া দেখি লগে লগে এই বাঘটোৱেও জাপ দি দিলে সেই পুখুৰীটোতে একেলগে। আৰু জাপ দিয়াৰ পিছত সেই পুখুৰীটোত আৰু বহুত বোকা আছিল, সেই বোকাৰ মাজত সেই ভৰিকেইখন সোমাই গ'ল। সেই গৰু আৰু বাঘটোৰ ভৰি সোমাই গ'ল, যোৱাৰ লগে লগে আৰু মানে যেনেকে সোমাই গ'ল তেনেকে থাকি গ'ল। মানে উঠি আহিবৰ কাৰণে দুয়োজনীয়ে চেষ্টা কৰিলে, কিন্তু দুয়োজনৰে চেষ্টা সফল নহ'ল, আৰু তেনেকে দুয়োজনে পৰি থাকিল। আৰু এইফালে এটা সময়ত সেই গৰুটোৱে হাঁহিব ধৰিলে। মানে গৰুটোৱে হাঁহিব ধৰাৰ কাৰণ সেই বাঘটোৱে সুধিলে যে এই বোকাৰ মাজত পৰি আছো আৰু তুমি কিয় হাঁহি আছা? আৰু তেতিয়া সেই বাঘটোৱে ক'লে, সেইবিলাক বাদ দিয়া, তোমাৰ মালিক আছে। তেতিয়া বাঘটোৱে ক'লে, মালিক? মইতো বনৰ ৰজা হয়, গতিকে মোক আৰু কিহৰ মালিক লাগে, মই নিজে নিজৰ মালিক হয়। আৰু তেতিয়া গৰুটোৱে হাঁহি কিনে ক'লে যে মোৰ মালিক আছে, আৰু এতিয়া সন্ধিয়া হৈ আহিছে, গতিকে এতিয়া মোক মালিকে বিচাৰি আহিব, আহি কিনে মোক লৈ যাব, আৰু তোমাৰতো মালিক নাই, গতিকে তুমি কি কৰিবা, তোমাক কোনে বচাব? আৰু এনেতে সেই গৰুটোৰ গৃহস্থী বিচাৰি বিচাৰি সেই জংঘলৰ পৰা সেই ঠাইখিনি পালে, আৰু তেতিয়া গৰুটো বিচাৰি কানাই বুলি চিঞৰি চিঞৰি আহিছে। আৰু তেতিয়া গৰুটোৱে ডাঙৰকে চিঞৰি দিয়াৰ পিছত সেই গৃহস্থীয়ে সেই গৰুটোক তাতে পানীত পৰি থকা দেখা পালে, আৰু দেখা পাই গলত ৰছী লগাই সেই টানি টানি সেই পুখুৰীটোৰ পৰা উঠাই কিনে ঘৰলৈকে লৈ আহিল। আৰু এইফালে বাঘটোৰতো কোনো মালিক নাই, বাঘটোতো নিজেই মালিক বুলি কৈছে যিহেতু, গতিকে এটা সময়ত বাঘটোৱে নিজৰ জীৱনত লগত যুদ্ধ কৰি কৰি হাৰ মানি গ'ল, আৰু অৱশেষত এই বাঘটো তাতে নিজকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। সেইকাৰণে এটা কথা মনত ৰাখিব, যেতিয়া ল'ৰা ছোৱালী, আজিকালি এনেকুৱা হৈছে, ল'ৰা ছোৱালীবিলাকে যেতিয়া সন্ধিয়া সময়ত ঘৰৰ পৰা ওলাই আহে, তেতিয়া মাক দেউতাকে ঘৰৰ পৰা ফোন কৰে, ক'ত আছ, কেতিয়া আহিবি, এনেকুৱা টাইপত যেতিয়া ফোন কৰে, তেতিয়া মানে সেই ল'ৰা ছোৱালীবিলাকে অশান্তি পাই কিনে নিজৰ স্বাধীনতা বিচাৰে, যে মই ঘৰৰ পৰা অহাৰ লগে লগে ফোন কৰিব লাগে, মোক অলপো শান্তি নাই, এনেকুৱা টাইপত ভাবি লয়। কিন্তু এটা কথা ল'ৰা ছোৱালীবিলাকে বুজি নাপায়, যে তেওঁলোকৰ যেতিয়া বিপদত পৰিবলগীয়া হয়, তেতিয়া যদিহে সেই মাক দেউতাকে নাথাকে, বা মাক দেউতাকে যদি অভিভাৱকখিনিক যদি গুৰুত্ব নিদিয়ে সেই ল'ৰা ছোৱালীখিনিয়ে, তেতিয়াহ'লে তেওঁলোকৰ বিপদৰ সময়ত কোনে আগবাঢ়ি যাব? সেই বাঘটোৰ নিচিনাকে অকলে পৰি থাকিব লাগিবনে? আৰু যদিহে সেই মাক দেউতাকৰ লগত সহযোগ কৰে, যদি ক'ত কিবা বিপদ হৈছে বা কিবা প্ৰব্লেম হৈছে, যেতিয়া মাক দেউতাকৰ লগত খবৰ কৰিব বা জানিব, তেতিয়া মাক দেউতাকে দৌৰি গৈ হ'লেও এই বিপদৰ পৰা উদ্ধাৰ কৰি আনিব পাৰিব, বচাব পাৰিব। কিন্তু যেতিয়া ল'ৰা ছোৱালীবিলাকে বুজি নাপায় যে মাক দেউতাকে ফোন কৰিলে বা কিবা
বৰকে সুধি থাকিলে আমনি পায় তেতিয়া অশান্তি পায় ভাবে কি মোক নিজৰ মতে ফুৰিব নিদিয়ে কিন্তু এটা কথা মনত ৰাখিব যিমানে নিজৰ মতে ফুৰক কিন্তু বিপদত পৰিলে সদায় মা দেউতাই বচাব লাগিব গতিকে মা দেউতাৰ কথা কেতিয়াও মিছা কথা ক'ব নালাগে আৰু কেতিয়াও মা দেউতা মিছা কথা কৈ যাব নালাগে আজি মা দেউতাক মিছা কথা কৈ যোৱা মানে অহাকালি বিপদত পৰাৰ পিছত সেই মা দেউতাক খবৰটো হয়তো পোৱাত পলম হ'ব বা খবৰটো দিবলৈ যাব কোনে গতিকে সঁচা কথা ক'লে মা দেউতাই খবৰ ৰাখিব আৰু বিপদত পৰিলে মা দেউতাই আগতে গৈ ওলাব আৰু বিপদৰ পৰা বচাই আনাত সহায় কৰিব সেইকাৰণে কৈছোঁ যে যিহেতু ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকে বৰ্তমান মালিক হয় গতিকে সদায় জীৱনত প্ৰতিজন ব্যক্তিৰে মালিক থকাটো প্ৰয়োজন আৰু গাৰ্জেনে সদায় বুজি পায় যে নিজৰ ল'ৰা ছোৱালীক কেনেকৈ থকাটো প্ৰয়োজন আৰু কেনেকুৱা ধৰণৰ বিপদৰ পৰা কেনেকৈ বচাই আনিব লাগে সেইটো নিজৰ গাৰ্জেনে জানে